নমস্কাৰ সকলোকে জ্ঞান ইকনমি চেনেলটোৰে পুনৰবাৰ স্বাগতম কৰিছোঁ। LPUP টিচাৰ ভেকেঞ্চিৰ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত এটা নতুন ডাঙৰ এটা আপডেট আহিছে বন্ধুসকল। যদি আপোনালোকে মিচিং কৰে বহুত বেছি আপোনালোকৰ প্ৰব্লেম ফেচ কৰিব লাগিব। এইবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত বহুত বেছি কেণ্ডিডেটৰ ভুল কৰা হৈছিলে আৰু ভুল কৰাৰ ফলত তেওঁলোকক এটা মেইন প্ৰব্লেম ফেচ কৰিছে। এই প্ৰব্লেমটো হৈছে আপোনাৰ ৰিজেক্ট কৰি দিয়া হৈছে। এতিয়া চাওক ইমান এটা ডাঙৰ জাৰ্নি কৰি আহিছে, টেট পাছ কৰিলে, DLED পাছ কৰিলে, তাৰপিছত এপ্লাই কৰিলে, আকৌ ভেৰিফিকেশ্যন নামো আহিলে, ডাইৰেক্ট ভেৰিফিকেশ্যনত গৈ পেলাই যদি আপোনাৰ ৰিজেক্ট হৈ কেনে ফিল হ'ব বন্ধুসকল। সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাই লওক যাতে বন্ধুসকল কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়। আৰু ৰিজেকশ্যনৰ কেইটামান প্ৰব্লেম আছে সেইকেইটা মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আমাৰ কিছুমান কেণ্ডিডেট আছে তেওঁলোকে ৰিজেকশ্যনৰ প্ৰব্লেমবোৰ শ্বেয়াৰ কৰিছে আৰু সেইটোৱে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিব ওলাইছোঁ। যদি এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই অতি শীঘ্ৰে আপোনালোকে ভিডিঅ'টো চাই লওক আৰু কিবা আপডেট পালে আপোনালোকক নতুনকৈ মই জনাই দিম। ঠিক আছে বন্ধুসকল, পোনপ্ৰথমে ভেৰিফিকেশ্যনত যোৱাৰ পোনপ্ৰথমে আপোনালোকৰ যিবোৰ অৰিজিনেল ডকুমেণ্ট আছে, ঠিক আছে, এইবোৰ ভালকৈ চাই লওক। বহুতে ভুল কৰে যে অৰিজিনেল ডকুমেণ্টবোৰ লৈ যায়, লগতে জেৰক্সো লৈ যায়। কিছুমানে জেৰক্স লৈ গুচি যায়, অৰিজিনেল পাহৰি যায়। অৰিজিনেল ডকুমেণ্টকেইটা একদম ভালকৈ ল'ব। আপোনাৰ যদি BA পাছ বা BSc পাছ সেইবোৰো ডকুমেণ্ট লৈ যাব, লগতে DLED বা B.Ed কৰিছে সেই ডকুমেণ্টবোৰো একদম প্ৰপাৰ লৈ যাওক বন্ধুসকল। আৰু আপোনালোকৰ মেইন ফ'কাছ পইণ্টটো কোনটো আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। মেইন ফ'কাছ পইণ্ট হিচাপে আপোনালোকৰ টেটৰ ডিটেইলছসমূহ একদম প্ৰপাৰলি চোৱা হয়। চবতকৈ প্ৰিফাৰেঞ্চটো দিয়া হয় আপোনাৰ টেটৰ ডিটেইলছসমূহ, টেটত কিমান মাৰ্ক পাইছে আৰু সেই ডিটেইলছসমূহ একদম প্ৰপাৰলি চোৱা হয় বন্ধুসকল। সাৱধানতা অৱলম্বন কৰিব। নেক্সট আপোনালোকৰ আৰু এটা ভালকৈ চোৱা হয় যিটো আপোনাৰ ডিষ্ট্ৰিক্ট লেভেল, যিকেইটা আপোনাৰ চাৰ্টিফিকেট আছে, ধৰি লওক আপোনাৰ স্পৰ্টৰ ক্ষেত্ৰত থাকিব পাৰে, ধৰি লওক আপোনাৰ ডান্সৰ ক্ষেত্ৰত থাকিব পাৰে, সকলো ক্ষেত্ৰত এইটো স্পৰ্ট যদি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেৰিফাই আছে তেনেহ'লেহে লৈ যাওক। যদি ডিষ্ট্ৰিক্ট ৱাইজ ভেৰিফাই নাই, কেণ্ডিডেটে কিছুমান এনেই কিছুমান চাৰ্টিফিকেট লৈ গুচি যায়, কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেল যদি ভেৰিফাই এপ্ৰুভেল নাথাকে আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হ'ব। সেইকাৰণে সাৱধানতা অৱলম্বন কৰিব বন্ধুসকল। আৰু ডকুমেণ্টবোৰ একদম কেয়াৰফুলি লৈ যাব। বহুতে সুধি আছে PRC লাগিব নেকি। এতিয়া PRCৰ সম্পৰ্কে আমি আপডেটটো পোৱা নাই, আপডেটটো পালে আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম বাৰু। এই অৰিজিনেল ডকুমেণ্ট লৈ যোৱাৰ লগে লগে এক কপি আপোনালোকে প্ৰতিটোৰে জেৰক্স লগাব, লগতে তলত এটা ছিগনেচাৰ মাৰি দিব। আৰু কিছুমান কেণ্ডিডেট কৈছে ছিগনেচাৰ নামাৰিলেও হয়, একচুৱেলি আপোনালোকে তথাপি জেৰক্স চিটা লৈ যাব আৰু যদি ছিগনেচাৰ কয় তাত আপোনালোকে কিমান মিনিট লাগে পটককৈ ছিগনেচাৰ এটা মাৰি ল'ব। ঠিক আছে না বন্ধুসকল। এতিয়া মেইন কথাটো হ'ল ৰিজেকশ্যনৰ প্ৰব্লেম। বহুতে কি হয়, কেণ্ডিডেটসকলে DLED আপোনাৰ APR কৰি আছিলে, তেওঁলোকে এপ্লাই কৰি ভেৰিফিকেশ্যনত গুচি গ'ল আৰু এপিয়াৰিং কেণ্ডিডেটৰ 100% ৰিজেক্ট কৰিবই। এতিয়ালৈকে কমপ্লিটেই হোৱা নাইতো আপোনালোকে কেনেকৈ চাকৰিটো ল'ব LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত, সেইটো এটা মেইন প্ৰব্লেম হৈ গৈছে। আৰু কিছুমান প্ৰব্লেম আছে, সেই প্ৰব্লেমসমূহ আপোনালোকক মই নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰি দিম। কিছুমান কেণ্ডিডেটৰ কমেণ্ট আহিছিলে আৰু কমেণ্টৰ অনুযায়ী আপোনালোকক আপডেটটো দি দিলোঁ বন্ধুসকল। সাৱধানতা অৱলম্বন কৰিব আৰু আপডেটটো আপোনালোকক নেক্সট ভিডিঅ'ত দিম। আৰু আপোনালোকৰ কাৰণে এটা বিশাল আপডেট আছে মেৰিট লিষ্ট সম্পৰ্কে। নতুন ভোটিঙৰ এটা আপডেট আহিছে, আপোনালোকক মই নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰি দিম মেৰিট লিষ্ট সম্পৰ্কে। কোনটো ডিষ্ট্ৰিক্টত চবতকৈ হাইষ্ট ভোটিং হৈ আছে এতিয়ালৈকে সেই ডিষ্ট্ৰিক্টসমূহ আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। ইমানেকৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ, আপডেটটো আপোনালোকক নেক্সট ভিডিঅ'ত দি দিম।